নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 11 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। অসমৰ বাস্তৱিক উন্নয়নক এয়াই বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ। অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল'ব পৰা নাই এতিয়া কংগ্ৰেছে। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। অসমৰ বাস্তৱিক উন্নয়নক এয়াই ভিডিঅ' বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ দেখিবলৈ পোৱা গৈছে। অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল'ব পৰা নাই এতিয়া কংগ্ৰেছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত ৰাজহুৱা কৰিছিল অসমৰ উন্নয়নৰ এটা পথ আৰু ধেমাজি চিচি বৰগাঁও অঞ্চলত নিৰ্মিত এটা পথৰ ভিডিঅ' শ্বেয়াৰ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু অসমৰ উন্নয়ন বিশ্বাসত ল'ব নোৱাৰি কংগ্ৰেছে কৰিলে এতিয়াও অপপ্ৰচাৰ আৰু ইয়াৰ জৰিয়তে প্ৰস্তুত কৰা ভিডিঅ' বুলি নিকৃষ্ট কাণ্ড এতিয়া সংঘটিত হৈছে। অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বকে ধৰি বহু কংগ্ৰেছীয়ে শ্বেয়াৰ কৰিছিল এই ভিডিঅ' আৰু প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম পেজতো এই ছবিখনক এয়াই জেনেৰেটেড বুলি প্ৰচাৰ কৰা হৈছে আৰু কংগ্ৰেছৰ এনে কাণ্ডৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়া কৰিছে চিচিবৰ গাঁৱৰ অঞ্চলৰ ৰাইজে আৰু বাস্তৱত নিৰ্মাণ কৰা পথটোক লৈ ৰাজনৈতিক বিতৰ্ক সৃষ্টি কৰাটো একেবাৰে দুখজনক। জনতাৰ কল্যাণৰ বাবে কৰা উন্নয়নমূলক কামক লৈ ৰাজনীতি নকৰিবলৈ বিৰোধীক এতিয়া সকীয়াই দিয়া হৈছে আৰু অসমৰ বাস্তৱিক উন্নয়নক এয়াই ভিডিঅ' বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ দেখিবলৈ পোৱা গৈছে। অসমৰ প্ৰকৃত উন্নয়নক এতিয়া বিশ্বাসত ল'ব পৰা নাই কংগ্ৰেছে। জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। 7টাকৈ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। PMAY ঘৰৰ পৰা চৰকাৰী চাকৰিলৈকে কেইবাটাও বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। জনাইছো সবিশেষ খবৰ। ৰাজ্যবাসীলৈ 7টাকৈ বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীগৰাকীৰ। বিজেপি চৰকাৰ আহিলেই পূৰণ কৰা হ'ব এই 7টা প্ৰতিশ্ৰুতি। অসমত পুনৰ মুকলি কৰা হ'ব লাখ লাখ চাকৰি। 5 বছৰত 2 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি। PMAY ঘৰৰ পৰা অৰুণোদয় ৰেচন কাৰ্ড লগতে চৰকাৰী চাকৰিলৈকে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ আৰু অসমৰ 10 লাখ যুৱক যুৱতীক কৰি তোলা হ'ব আত্মনিৰ্ভৰ। 10 লাখ নিবনুৱাই অসমত পাব 2 লাখকৈ টকা আৰু 10 লাখ উদ্যোগীক দিয়া হ'ব 2 লাখকৈ টকা। আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত এই ধন দিয়া হ'ব উদ্যোগীসকলক। মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে দিয়া হ'ব 25,000কৈ টকা। লগতে ৰেচন কাৰ্ড থকা লাখ লাখ গ্ৰাহকে পাব অধিক সুবিধা। অহাবাৰ চাউল দাইল নিমখ আৰু চেনিৰ লগতে লাভ কৰিব মিঠাতেলো আৰু অহাবাৰ আধা কেজি চাহপাতো বিনামূলীয়াকৈ দিয়াৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বাদ পৰা মহিলাৰ নামো অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিত আৰু 1250 টকাৰ পৰা বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ। আৰু এইবাৰ ৰাজ্যবাসীলৈ 7টাকৈ বৃহৎ প্ৰতিশ্ৰুতিৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ চৰকাৰ আহিলেই পূৰণ কৰা হ'ব এই 7টাকৈ প্ৰতিশ্ৰুতি। অসমত পুনৰ মুকলি কৰা হ'ব লাখ লাখ চাকৰি। লগতে 5 বছৰত 2 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি। ইয়াৰ লগতে কেইবাটাও বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ব্ৰেকিং নিউজ। বিজেপিৰ প্ৰাৰ্থী সন্দৰ্ভত কেইবাটাও বৃহৎ খবৰ আহি পৰিছে। বিজেপিৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত আহি পৰিছে কেতবৰ খবৰ। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে প্ৰায় 20টা সমষ্টিত প্ৰাৰ্থীৰ নাম। য'ত এজনী প্ৰাৰ্থিত্ব প্ৰত্যাশী তাতেই ঘোষণা প্ৰাৰ্থীৰ নাম। আজিও 4ৰ পৰা 5টা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। জাগিৰোডত পীযুষ হাজৰিকাই হ'ব প্ৰাৰ্থী। নলবাৰীত জয়ন্ত মল্ল বৰুৱাই হ'ব বিজেপিৰ প্ৰাৰ্থী। গোলাঘাটত অজন্তা নেওগৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীয়ে নাই আৰু মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা এজন প্ৰাৰ্থী থকা সমষ্টিত নাই জটিলতা। পূৰ্বেও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে একাধিক প্ৰাৰ্থীৰ নাম। ঢেকীয়াজুলিত অশোক সিংহল, লখিমপুৰত মানৱ ডেকাৰ নাম ঘোষণা কৰা হৈছে আৰু খুমটাইত মৃণাল শইকীয়া, নগাঁৱত ৰূপক শৰ্মাৰো নাম ঘোষণা কৰা হৈছে আৰু ঢকুৱাখানাত নৱকুমাৰ দলে, বিহপুৰীয়াত ভূপেন বৰাৰ নাম উচ্চাৰণ কৰা হৈছে। ৰঙানদীত ঋষিৰাজ হাজৰিকা, ডিব্ৰুগড়ত কৈছিল প্ৰশান্ত ফুকনৰ নাম, ডিমৌত সুশান্ত বৰগোহাঁই আৰু নাগৰকটীয়াত তৰংগৰ গগৈৰ নাম উল্লেখ কৰা হৈছিল। সৰুপথাৰত বিশ্বজিৎ ফুকন, নদুৱাৰত পদ্ম হাজৰিকাৰ নাম উচ্চাৰণ আৰু দুলীয়াজানত
ৰামেশ্বৰ তেলী মৰিয়নীত ৰূপজ্যোতি কৰ্মীৰ নাম ঘোষণা কৰা হৈছে আৰু দুলীয়াজানত ৰামেশ্বৰ তেলী মৰিয়নীত ৰূপজ্যোতি কৰ্মী উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত ঘোষণা এইসকল প্ৰাৰ্থীৰ নাম আৰু বিজেপি প্ৰাৰ্থী তালিকা সন্দৰ্ভত আহি পৰিছে বৃহৎ খবৰ আমি জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ 13 মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী এক ডাঙৰ খবৰ জনাইছোঁ 13 মাৰ্চত 2 বজাত কোকৰাঝাৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে অসমত শুভাৰম্ভণি কৰিব বহুকেইটা কামৰ আৰু বাঘবাৰীত হ'বলগীয়া ৰেলৰ ডবা নিৰ্মাণৰ কাৰখানাৰ আধাৰশিলা স্থাপন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য চৰকাৰৰ অসমমালা আঁচনিৰো আধাৰশিলা স্থাপন কৰিব আৰু BTCৰ 6খন দলঙৰো আধাৰশিলা স্থাপন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে 3খনকৈ নতুন ৰেল সেৱাৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে চাহ শ্ৰমিকক ভূমিৰ পট্টা দিয়া অনুষ্ঠানতো অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু প্ৰথমখন পট্টা প্ৰদান কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে কপিলী হাইড্ৰ পাৱাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে আৰু 14 মাৰ্চত শিলচৰলৈ যাব প্ৰধানমন্ত্ৰী শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱেৰ নিৰ্মাণৰো কাম শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু 15 মাৰ্চত অসমলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ পুৱা 10 বজাত প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভাৰম্ভণি কৰিব অমিত শ্বাহে 13 মাৰ্চত 2 বজাত কোকৰাঝাৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আমি জনাইছোঁ খবৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমত শুভাৰম্ভণি কৰিব বহুকেইটা কামৰ জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ সৃজনগ্ৰাম সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী হ'ব ৰেজাউল কৰিম চৰকাৰ সৃজনগ্ৰামত নিৰ্বাচন খেলিবলৈ সাজু হৈছে এইবাৰ ৰেজাউল কৰিম চৰকাৰ AIUDFৰ প্ৰাৰ্থী হ'ব ৰেজাউল কৰিম চৰকাৰ আৰু মই চেলেঞ্জক মোকাবিলা কৰি আগুৱাই যাম বুলি মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ আৰু তেওঁ কয় যে মই তেওঁলোকৰ সৃজনগ্ৰামবাসীৰ বেটা কয় আৰু সৃজনগ্ৰামবাসীয়ে নিজৰ সন্তানক জয়ী কৰাবই আৰু তেওঁলোকৰ ওপৰত মোৰ দৃঢ় বিশ্বাস আছে মন্তব্য এইবাৰ ৰেজাউল কৰিম চৰকাৰৰ আৰু সৃজনগ্ৰামত নিৰ্বাচন খেলিবলৈ এতিয়া সাজু হৈছে ৰেজাউল কৰিম চৰকাৰে AIUDFৰ প্ৰাৰ্থী হ'ব ৰেজাউল কৰিম চৰকাৰ আৰু সৃজনগ্ৰামত নিৰ্বাচন খেলিবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু ৰেজাউল কৰিম চৰকাৰ জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ 10 বিঘা ভূমিত 9 ৰূপত জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিব সাংস্কৃতিক পৰিক্ৰমা বিভাগে আৰু 10 বিঘা ভূমিত এইবাৰ নতুন ৰূপত জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিব সাংস্কৃতিক বিভাগে সাংস্কৃতিক পৰিক্ৰমা বিভাগক প্ৰদান কৰা হ'ল জুবিন ক্ষেত্ৰৰ ভূমি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বৃহৎ সিদ্ধান্ত এইবাৰ জুবিন ক্ষেত্ৰক লৈ আনুষ্ঠানিকভাৱে সাংস্কৃতিক পৰিক্ৰমা বিভাগক দায়িত্ব জুবিন ক্ষেত্ৰৰ কেবিনেটত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 10 বিঘা ভূমিত 9 ৰূপত জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিব সাংস্কৃতিক বিভাগে সাংস্কৃতিক পৰিক্ৰমা বিভাগক প্ৰদান কৰা হ'ল জুবিন ক্ষেত্ৰৰ ভূমি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বৃহৎ সিদ্ধান্ত এইবাৰ জুবিন ক্ষেত্ৰক লৈ আনুষ্ঠানিকভাৱে সাংস্কৃতিক পৰিক্ৰমা বিভাগক দায়িত্ব এইবাৰ জুবিন ক্ষেত্ৰৰ কেবিনেটত ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ